গুৰুতৰ অভিযোগ উত্থাপন হৈছে পোলিং এজেণ্টে বিজেপি প্ৰাৰ্থীক ভোট দিয়াৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে এটা ভোট কেন্দ্ৰত এনেদৰে এতিয়া উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে। ঢকুৱাখানাৰ এটা ভোট কেন্দ্ৰত পোলিং এজেণ্টৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পিছতেই উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে আৰু সমান্তৰালভাৱে পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে জিম্মাত লৈছে সেইগৰাকী পোলিং এজেণ্টক। আমি সবিস্তাৰে বিতং খবৰ লৈ অহাৰ চেষ্টা কৰিম। এটা ডাঙৰ খবৰ ব্ৰেকিং নিউজ জনাইছো। ভোট গ্ৰহণৰ মাজতে আন এক ভোট কেন্দ্ৰত উত্তেজনা। তীব্ৰ উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে। ঢকুৱাখানাৰ এটা ভোট কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এগৰাকী পোলিং এজেণ্টৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আৰু পোলিং বিষয়াৰ বিৰুদ্ধে উত্থাপিত এই গুৰুতৰ অভিযোগৰ পাছতে এতিয়া ভোট কেন্দ্ৰত ঢকুৱাখানাৰ এটা ভোট কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি। পশ্চিম ঢকুৱাখানাৰ জিলা পৰিষদৰ 10 নং খজুৱামিলি প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত এই অঘটন। আৰু ভদ্ৰকান্ত দলে নামৰ পলিং বিষয়াই বিজেপি প্ৰাৰ্থীক ভোট দিয়াৰ অভিযোগ উত্থাপন হৈছে। বিজেপি প্ৰাৰ্থীক ভদ্ৰকান্ত দলে নামৰ পলিং বিষয়াগৰাকীয়ে বিজেপিক ভোট দিছে। ঘটনাৰ পিছতে আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে পলিং বিষয়াগৰাকী। আৰু সমগ্ৰ ঘটনাক লৈ এতিয়া চেপা উত্তেজনাই বিৰাজ কৰিছে ভোট কেন্দ্ৰটোত। এটা ডাঙৰ খবৰ এই মুহূৰ্তত লৈ আহিছোঁ। পঞ্চায়ত নিৰ্বাচন চলি আছে। পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ ভোটদানৰ মাজতেই এটাৰ পিছত আনটো অঘটনে বিৰাজ কৰিছে ঢকুৱাখানাৰ এটা ভোট কেন্দ্ৰত। এবাৰ উত্তপ্ত পৰিস্থিতি আমি দৃশ্যাংশ দেখুৱাইছোঁ। ভোট গ্ৰহণৰ মাজতে এনেদৰে এতিয়া ভোট কেন্দ্ৰত এগৰাকী পলিং বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ঢকুৱাখানাৰ এটা ভোট কেন্দ্ৰত এই ঘটনাক লৈ চেপা উত্তেজনাই বিৰাজ কৰিছে। পলিং বিষয়াৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ। সেই গুৰুতৰ অভিযোগ হৈছে বিজেপি প্ৰাৰ্থীক বাছি বাছি তেখেতে ভোট দিছে বুলি অভিযোগ উত্থাপন হৈছে। পশ্চিম ঢকুৱাখানা জিলা পৰিষদৰ এক ভোট কেন্দ্ৰত এই ঘটনা। ভদ্ৰকান্ত দলে নামৰ পলিং এজেণ্টগৰাকীয়ে বিজেপি প্ৰাৰ্থীক ভোট দিয়াৰ অভিযোগ আৰু ঘটনাৰ পিছতে আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে এতিয়া পলিং বিষয়াগৰাকীক। পলিং বিষয়া ভদ্ৰকান্ত দলেক এতিয়া নিজৰ জিম্মাত লৈছে আৰক্ষীয়ে। ভোট গ্ৰহণৰ মাজতে এনেদৰে আন এক ভোট কেন্দ্ৰত এই সমগ্ৰ বিষয়টোক লৈ এতিয়া চেপা উত্তেজনাই বিৰাজ কৰিছে। আমি পুনৰবাৰলৈ কৰিছোঁ এটা ডাঙৰ খবৰ এই মুহূৰ্তত ব্ৰেকিং নিউজ। উজনি অসমৰ লগতে বৰাক উপত্যকাত আজিৰ দিনটোত কেইবাখনো জিলাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটদান চলি আছে, ভোটগ্ৰহণ চলি আছে আৰু তাৰ মাজতে কেইবাটাও ভোট কেন্দ্ৰত অঘটন সৃষ্টি হৈছে। ঠায়ে ঠায়ে নিৰ্বাচনী হিংসা চেপা উত্তেজনাই বিৰাজ কৰিছে। তাৰ মাজতে আন এক ডাঙৰ খবৰ। এগৰাকী পলিং এজেণ্টৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আৰু সেই অভিযোগ হৈছে এগৰাকী পলিং বিষয়াই ভদ্ৰকান্ত দলে নামৰ পলিং বিষয়াগৰাকীয়ে বিজেপি প্ৰাৰ্থীক ভোট দিয়াৰ অভিযোগ। ঢকুৱাখানাৰ এটা ভোট কেন্দ্ৰত এই বিষয়টোক লৈ এই অভিযোগক লৈ এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ঘটনাৰ সংক্ৰান্তত মন্তব্য আহি পৰিছে। কি অভিযোগ উত্থাপন কৰিছে আমি মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম। ঘটনাটো এনেকুৱা আছিলে, আমি প্ৰথম টাইমত আমি যিসকল বুঢ়া বুঢ়ী আছিলে এখেতসকলক আমি প্ৰথম অগ্ৰাধিকাৰ দিছিলো বুথটো চাপ দিবৰ কাৰণে। ইচ্ছাকৃতভাৱে বুথটো চাপ কৰিব লাগিছিলে কিন্তু ইচ্ছাকৃত নহ'ল, কাৰণ 2 নম্বৰ আৰু 3 নম্বৰ পুলিং অফিচাৰে বেলেগ পেপাৰখন লৈ পিনি নিজে চাপ দি পিনি অফিচাৰ বিলাকে চাপ দি পিনি তাত বেলেগ বক্স ভৰাই দিলে। সেইটো কাৰণে আমি লাষ্টত ধৰা পৰিলো। যিজনে ধৰা পৰিলে এখেতে আছে, এজন আছে পুলিচত লৈ গ'ল। এখেতৰ নামটো আমি নাজানো। ভোট কেন্দ্ৰ 10 নং 11টা মিলি ৱাৰ্ড ডাংৰা পঞ্চায়তৰ অন্তৰ্গত। মানে সি মানে কিবা চাপ দিবই নিদি নিজে মানে দি পিনি দিয়াৰ কাৰণে, নিজৰ মতে দিয়াৰ কাৰণে তাক লৈ গ'ল। মাক আনিছিলো মই, মোৰ মা আনিছিলো। মায়ে দেখিব নোৱাৰে, কিবা খোজ কাঢ়িব নোৱাৰে। মই নিজে মাৰি দিম বুলি কৈছিলো মাকক। তই মাৰিব নালাগে বুলি মই মাৰি দিম, নহলে মোৰ মা বাক মই কেলে মাৰিব নোৱাৰিব, মই মাৰি দিম বুলি কওঁতে মই মাৰি দিম। নহ'ব বাৰু, তয়ে মাৰি দিবি। আৰু মোৰ মা মই লৈ যাম, মায়ে উঠিব নোৱাৰে, মই ধৰি লৈ যাম। মই লগত আছিলো তেতিয়া মায়ে কৈছে কিটো লগাম বুলি, বাল্টিং চিনত লগাই দিয়ক। তেতিয়া কাপ প্লেটত লগাই দিছে, এইটো কাপ প্লেটত লগাই দিছে। তেতিয়া মই বেলেগ পেপাৰটো লৈছিলো, বেলেগ পেপাৰ সোনকালে বেলেগ পেপাৰ লৈ এখন আনি দিয়া। মই নিজৰ মাক নিজে মই মাৰি দিম বুলি, তেতিয়া মানুহজনে লৈ আনি দিছে। তেতিয়া মই নিজে বুট মাৰি দিছিলো। মই এই পেপাৰটো লৈ আনিছো এতিয়া ইয়ালৈ বাহিৰলৈ। তেতিয়া কাৰ বাগত গ'লে নেজানো, এইটো মই লৈ আনি পেলাই ৰাইজক দেখুৱাইছো। এনেকুৱা 2 নম্বৰ কাম কৰিছে এই মানুহজন। এইটো পুলিং অফিচাৰে, পুলিং অফিচাৰে কৈছিলে মই এনেকুৱা কাম নকৰিবা। নামটো নেজানো মই। তেখেতে মানুহে মোক ৰখালে, ক'ব নোৱাৰে, নকবি বুলি।
তাৰপিছত এতিয়া পুলিচে লৈ গৈছে। এতিয়া পুলিচে মানুহে চব গণ্ডগোল হ'ল চবটো। এতিয়া বহুত ডাঙৰ গণ্ডগোল। আপোনাৰ মাৰ নাম কি আছিলে? মাৰ নাম অবিতি মিলি। অবিতি মিলি।